মুৰ্গী পালন কৰি লছ হোৱা কথাটো আপুনি বহুতৰে মুখত হয়তো শুনিছে। মুৰ্গীৰ মেনেজমেণ্ট ঠিক নহয় বা মুৰ্গীৰ মৰ্টেলিটি হয়, এইটোৰ কাৰণে লছ নহয়। সেইটোতো কমপ্লিট এটা ছেপাৰেট বস্তু যে মুৰ্গীৰ মৰ্টেলিটি হৈছে, এইটো মেনেজমেণ্টত কিবা ভুল আছিলে, সেইটো কমপ্লিট এটা ছেপাৰেট বস্তু। কিন্তু লছ হয় কেতিয়া জানে? যেতিয়া আপুনি বিক্ৰী কৰিব যাব, সেই সময়ত আপোনাৰ লছ হয়। কাৰণ আপুনি বিক্ৰী কৰিব কোনোবা পাইকাৰৰ থ্ৰুতে। যেতিয়া আপুনি পাইকাৰৰ থ্ৰুতে বিক্ৰী কৰিব নহয়, পাইকাৰে আপোনাক মিছলিড কৰিব। আৰু পাইকাৰে যিমান কম দামত পায়, সিমান কম দাম আপোনাক পিচ কৰিব। আৰু উপায় নাপায় আপোনাক সেই প্ৰাইচত দিব লগা হয়। আৰু চবতকৈ ডাঙৰ লছ সেই মানুহজনৰ হয় যোনে পাইকাৰৰ কথা শুনি মুৰ্গী পালন কৰে। এই ৰিচেণ্টলি কেইদিনমান আগতে মই দানা আনিব যোৱাৰ সময়ত এজন ল'ৰাক লগ পালোঁ। এখেতে 700 মুৰ্গী পালন কৰিছে, GST মুৰ্গী বুলি যিটো কয়। আৰু কাৰ কথাত পালন কৰিছে জানে? পাইকাৰৰ কথাত। এতিয়া দাম পাইকাৰে কি দি আছে? 120 টকা পাৰ কেজি। এতিয়া সেই ল'ৰাজনৰ কি অৱস্থা হ'ব ভাবক। কাৰণ ইয়াৰ খৰচাই 120 টকাৰ ওপৰত গৈছে। আৰু যদি 120 টকা কেজি দিয়ে, তেতিয়াহ'লে ইয়াতো একোৱেই নাথাকিল। 2 মাহ 2.5 মাহ কষ্ট কৰি যদি হাতত একোৱেই নাপায়, তেতিয়াহ'লে মুৰ্গী পালন কৰি কি লাভ? গতিকে যেতিয়াই আপুনি মুৰ্গী পালন কৰে বা যিকোনো বস্তু পালন কৰে, আপুনি আগত মাৰ্কেট চাব, আপোনাৰ ওচৰৰ মাৰ্কেট চাব। আৰু পাইকাৰ বা কোনো বেলেগ মানুহৰ কথা শুনি কেতিয়াও ফাৰ্ম নুখুলিব।